বৰ্তমান মই য'ত আছোঁ সেয়া হৈছে মাহমৰা সমষ্টি মৰাণজান দিহিং পানীৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ য'ত মথাউৰি ছিগিছিল সেই মথাউৰি ছিগাৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ নিলগত আছোঁ আৰু ইয়াত কালি সন্ধিয়া বা কালি নিশাৰ যিটো পৰিৱেশ সেই ভয় লগা পৰিৱেশটো এতিয়া যদিও বা নাই কালি ইয়াত এবুকু পৰ্যন্ত পানী আৰু এই মুহূৰ্তত যিটো পৰিৱেশ সেই পৰিৱেশটো আমি দেখুৱাম মৰাণজানৰ বিভিন্ন প্ৰান্তত এতিয়াও ৰাইজৰ ঘৰত পানী আছে পৰিৱেশবোৰ ফটো সাংবাদিক শশাংকই দেখুৱাব যিটো পথত আমি আছোঁ সেই পথটোত এতিয়া পানী বা যিকেইঘৰ ইয়াত লোক দেখিছে তেওঁলোকৰ ঘৰত ঘৰে ঘৰে এতিয়া পানী হয়তো ঘৰৰ পৰা দুই এজনৰ ঘৰৰ পৰা পানী ওলাইছে কিন্তু ইয়াত সামগ্ৰিকভাৱে চৰাইদেউ জিলা প্ৰশাসন বা চৰাইদেউৰ মাহমৰাৰ বিধায়ক এওঁলোকে কিন্তু যথেষ্ট সক্ৰিয়তাৰে কাম কৰি আছে আপুনি বিধায়ক সুৰুজ দিহিঙীয়াৰ কথাই কওক বা বিধায়কৰ পত্নীও আমি যিমান দূৰ এতিয়া খবৰ পাইছোঁ বিভিন্ন প্ৰান্তত তেওঁ আহি খাদ্য সামগ্ৰী তেওঁলোকে বিতৰণ কৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা ইয়াত সতৰ্কবাণীৰ পৰা আৰম্ভ কৰি বহুখিনি তেওঁলোকে কাম কাজ ইয়াত কৰিছে বানৰ পিছৰ পৰিৱেশটোৰ সৈতে মোকাবিলা কৰিবলৈ আমি এতিয়া যিকেইটা প্ৰান্তলৈ গ'লোঁ প্ৰায় সংখ্যক লোককেই কিন্তু আমি যাকেই কথা পাতিছোঁ প্ৰত্যেকেই সাহায্য লাভ কৰিছে কিবা নহয় কিবা খোৱা পানী হওক জলপান হওক এতিয়া দুপৰীয়া খিচিৰি হওক বা এনেকুৱা ধৰণৰ যিসমূহ খাদ্য তেওঁলোকে লাভ কৰিছে আৰু ইয়াৰ পিছত বানৰ সৈতে মোকাবিলা কৰিবৰ বাবে বা ইয়াৰ পিছৰ যিটো পৰ্যায় সেই পৰ্যায়টো আৰু অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব আৰু সমান্তৰালভাৱে এটা কথা জনাব লাগিব যে ইয়াত চৰাইদেউ জিলা আটাচুৱে যথেষ্ট কাম কাজ কৰি আছে শিৱসাগৰতো যেনেকৈ আটাচুৱে তেওঁলোকে সাহায্য বিতৰণ কৰিছে ইয়াতো আটাচুৱে সাহায্য বিতৰণ কৰিছে বিভিন্ন প্ৰান্তলৈ গৈ খা খবৰ লৈছে আৰু আমিও চৰাইদেউ জিলা আটাচুৰ লগতেই আমি ইয়ালৈ আহিছোঁ আৰু অলক আছে আমাৰ যুটীয়া সম্পাদক জিলা সাধাৰণ সম্পাদকৰ দায়িত্বত আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ পৰিৱেশটো কালিৰ তুলনাত আজি যথেষ্ট ভাল দিচাঙৰ পানী কমিছে য'ত আমি মথাউৰি ছিগা দেখিছোঁ তাৰ সেইখিনিতো যথেষ্ট পানী কমিছে কিন্তু ইয়াৰ যিটো পিছৰ পৰিৱেশ হ'ব এই পৰিৱেশটোৱে মোকাবিলা কৰাটো কিন্তু ৰাইজৰ বাবে এটা প্ৰত্যাহ্বান হ'ব নিশ্চিতভাৱে যিটো ভয়ংকৰ যিটো বানপানী আহিলে এই বানপানীটো মানুহে কোনোদিন দেখা নাছিলে আমাৰ ইয়াত অতিকৈ দুৰ্ভাগ্যজনক বিষয় যে আমি আজি খালৈ কুকুৰা যি মৌজাটো আছে খালৈ কুকুৰাৰ মৌজা আপোনাৰ 13খনকৈ অধিক ৰাজহ গাঁও ইতিমধ্যে ইয়াত প্লাবিত হৈছে আপুনি যদি চাই আপোনাৰ গড়চাৰিআলিৰ পৰা দিচাং পানী জজলি মৰাণজান গড়চাৰিআলি টিফুক নাহৰতলি বহু ঠাইত মানুহ বৰ্তমান ঘৰ এই ৰাস্তাত অৱস্থান কৰিবলগীয়া হৈছে আমি চৰকাৰক এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ যিহেতু চৰকাৰে মানুহখিনি চাওক ইয়াৰ বান শুকোৱাৰ পিছত যি পৰিস্থিতি হ'ব মানুহৰ বিভিন্ন ৰোগে দেখা দিব বিভিন্ন অভাৱ অভিযোগত মানুহ ভুগিব সেইখিনি যাতে চৰকাৰৰ আমাৰ স্থানীয় যিনা প্ৰতিনিধিবিলাক আছে তেওঁলোকে যাতে গুৰুত্ব সহকাৰে বিষয়বিলাক লৈ মানুহৰ সমস্যা সমাধানত গুৰুত্ব প্ৰদান কৰে আৰু এটা আমি এইখিনিতে এটা কথা ক'ম যিহেতু গোটেই বিষয়টো হৈছে আজি নাগালেণ্ডৰ মন জিলাত যি ডাৱৰ বিস্ফোৰণৰ যিটো খবৰ আহিছে ডাৱৰ বিস্ফোৰণৰ ফলত অস্বাভাৱিকভাৱে যিটো বান পৰিস্থিতি চৰাইদেউৰ লগতে শিৱসাগৰ জিলাত আমাৰ উজনি অসমৰ বিশেষ জিলাকেইখন হৈছিলে আমি ক'ব লাগিব দেওবাৰে দিনা ৰাতিপুৱাই আমাৰ মন জিলাত আপোনাৰ ডাৱৰ বিস্ফোৰণ হ'ল কিন্তু দেওবাৰে ৰাতিপুৱা হৈ যোৱাৰ পাছতো কিয় জিলা প্ৰশাসন চৰাইদেউ জিলা প্ৰশাসনে কিয় তৎপৰতা নেদেখুৱালে আপোনালোকে যদি চাই সোণাৰী টাউনত আজি বুকুক এককাল আমি বিভিন্ন পৰ্যায়ত আমি ৰাইজৰ মাজলৈ গৈছোঁ দেখিছোঁ তেওঁলোকৰ দুখ দুৰ্দশা শুনিছোঁ তেওঁলোকে কয় আগতে যে পানী গাঁঠি সমানলৈকে পূৰ্বতে পানী হৈছিলে কিন্তু এতিয়া এনেকুৱা পানী হ'বলৈ ক'বলৈ নাজানে এই যে জিলা প্ৰশাসনে এই ব্যৱস্থাটো অলপ গুৰুত্ব সহকাৰে ল'ব লাগিছিলে যে ওচৰীয়া চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ৰাতিপুৱা যে দেওবাৰে ৰাতিপুৱাই যদি ডাৱৰ বিস্ফোৰণ হয় ডাৱৰ বিস্ফোৰণৰ ফলত তেওঁলোকে এই ব্যৱস্থা যে হ'ব সেই কথাখিনি ৰাইজক তেওঁলোকে জনাব লাগিছিলে বা ইয়াৰ ফলস্বৰূপে আমি এটা কথা ক'ব বিচাৰোঁ যে চৰাইদেউ জিলা প্ৰশাসনে দুৰ্যোগ প্ৰশাসন যি বিভাগ আছে চৰাইদেউ জিলা প্ৰশাসনে কিন্তু এই ক্ষেত্ৰত কিছু ক্ষেত্ৰত ব্যৰ্থ হৈছে আমি চৰাইদেউ জিলা প্ৰশাসনে পুনৰবাৰ অনুৰোধ জনাব বিচাৰিছোঁ যাতে এইবাৰ তেওঁলোকে যাতে এই কথাটো যাতে শিক্ষা ল'ব লাগে পৰৱৰ্তী পৰ্যায়ত যাতে চৰাইদেউ জিলাৰ লগতে আমাৰ উজনি অসমৰ জিলাবিলাকৰ মানুহৰ যাতে জীৱন হেতালি নেখেলে তাৰ কাৰণে চৰাইদেউ জিলা সষ্টম হওক আৰু ইয়াৰ পৰাই যাতে শিক্ষা নীতি শিক্ষা যি শিক্ষা ল'ব লাগে চৰাইদেউ জিলা প্ৰশাসনে লওক আপোনালোকতো যথেষ্ট সৌভাগ্যৱানেই যে চৰাইদেউ জিলা প্ৰশাসনে আমি যথেষ্ট সমালোচনা কৰিছোঁ কাৰণ কোনো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা তেওঁলোকে গ্ৰহণ নকৰিলে ৰাইজক সজাগ নকৰিলে শিৱসাগৰত এতিয়াও আমি বিভিন্ন প্ৰান্তত যেতিয়া গৈছোঁ এনেকুৱা মানুহ মই লাভেই কৰা নাই লগেই পোৱা নাই যিয়ে কৈছে যে আমাক প্ৰশাসনে কিবা এটা দিছে খাবলৈ দিছে পানী দিছে আমাৰ ইয়ালৈ প্ৰশাসনে খবৰ লৈছে ক'তো এমুঠি অন্নও তেওঁলোকে পোৱা নাই টাউনখনৰ বাহিৰে বাকী ক'তো পোৱা নাই এতিয়া মাধুৰ্য আছে ইয়াৰ পৰা পানী ওলাই গৈ বকতা নেমুগুৰি সেই অঞ্চলসমূহ যিহেতু স্পৰ্শ কৰিছেগৈ তাতো পানী সমান্তৰালভাৱে হৈছে তাত পৰিৱেশ কেনেকুৱা প্ৰশাসনৰ ভূমিকা কেনেকুৱা হয় চাওক যোৱা দেওবাৰে হোৱা যি ডাৱৰ বিস্ফোৰণৰ ফলত আমাৰ উজনি অসমৰ যি এটা ভয়াৱহ পৰিস্থিতি আমাৰ সন্মুখীন হ'ল শিৱসাগৰ আমাৰ চৰাইদেউ আমাৰ যোৰহাট জিলাৰ ইতিমধ্যে আমাৰ যুৱ প্ৰজন্মই আকাশানীয়তা নেদেখা এটা
পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। আমি যিহেতুকে ইতিমধ্যে আমি ইয়াত আছোঁ, আমি জজলিৰ মৰাণজানত আছোঁ। মৰাণজানত যিহেতুকে দিচাং নদীৰ অলপ পানী কমিছে যদিও আমি নামনিলৈ যি আমি বকতা, আমি প্ৰায় 42খন গাঁও আছে, 42খন গাঁৱে ইতিমধ্যে প্ৰায় 20খনমান গাঁও পানীৰ তলত বুৰ গৈছে। ইতিমধ্যে এই পানীখিনিয়ে গৈ পিনি বকতা অঞ্চলত আমনি কৰিছেগৈ আৰু দিৰৈ আৰু যি আমাৰ দিচাঙৰ যি উভতনি পানীয়ে বকতা অঞ্চলৰ ক্ষতি সাধন কৰিছে। আৰু ইতিমধ্যে আমাৰ জিলা প্ৰশাসনে এতিয়ালৈকে আমাৰ বকতা অঞ্চলৰ একো তৎপৰতা দেখা পোৱা নাই। আৰু যিহেতুকে আমাৰ শিৱসাগৰৰ বাকী অঞ্চলসমূহতো যিসমূহে কৰিব লাগিছিলে সেইসমূহ সেইদৰে তৎপৰতা হোৱা দেখা নাই। যিসকল স্থানীয় মহিলা আছে এতিয়াও ঘৰৰ ভিতৰত চোতালত একাঠো আমি দেখিছোঁ, আৰু তেওঁলোকেনো নিশা ক'ত থাকিলে, কি কৰিলে, এই কথাবোৰ। খুৰী, এইটো আপোনাৰ ঘৰ নেকি? ভিতৰলৈ আছে পানী কিমান আছে? পানী মুঠতে এককাল হৈ গৈছিলে ভিতৰত। তাৰপৰা পানী হোৱাৰ লগে লগে আমাক মানে গাড়ী সুবিধা দিলে, আমাৰ শিবিৰলৈ লৈ গ'ল বিছামপুৰত থাকিলোগৈ নিশা। তাতো মানে সুবিধা দিছে, মানে এইবোৰ খোৱা খিচিৰি দিলে, খালোঁ। তাৰপৰা আৰু কচুৱা চচুৱা দিছে, মহৰ কাৰণে এইবোৰ আমাক মানে সুবিধা কৰি দিছে বা বহুত আমাক সহায় কৰি দিলে। তাৰপৰা ৰাতিপুৱা মানে পোহৰ হ'ল, ঘৰলৈও মনত পৰিছে। তাৰপৰা এতিয়া কি কৰোঁ, তাৰপৰা আমি মানে ৱাৰ্ড মেম্বাৰক খবৰ দিলোঁ, আমাৰ অনা নিয়া কৰিব নেকি, ইয়াৰ পৰা আমি ঘৰলৈ যাওঁ লাগিছে। বোলে পানী শুকোৱা নাই বুলি কৈছে, হ'লেও বোলো সেনেকৈ যাওঁ। তাৰপৰা আহি পিনে মানে আহিলোঁ, আহি পিনে তাক ঘৰ এনেই চালোঁ, ইফালে চাইনো কি কৰিম, এনেই আৰু বয় বস্তু ভিতৰত কিবা বচাব পাৰিলে নে নাই? একো বচাব নোৱাৰিলোঁ। আমাৰ এতিয়া ছাগলী তাগলীবোৰ চব উটুৱাই নিছে। উটুৱাই লৈ গ'ল। আপোনাৰ ঘৰ ইয়াতে? ওচৰতে। আপোনাৰ ঘৰৰ অৱস্থা কেনেকুৱা? আমাৰ ঘৰৰ ভিতৰত পানী এআঁঠু মানে হৈছিলে, এতিয়া অলপ শুকাইছে বাৰু। বয় বস্তু সামৰিবলৈ পালে? বয় বস্তু সামৰিবলৈ নাপালোঁ, তেনেকৈ থাকিলে। দিনতে মানে ইমানকৈ যে আহিব বুলি আমি ভবাই নাছিলোঁ, আৰু মানে আমি দেখাই নাই ইমান ডাঙৰ বানপানী ইমান পটককৈ যে পাবহি আমি ভবাই নাছিলোঁ। মানে এতিয়াও ইয়াত আনকালে বান হোৱা নাই? আনকালে বান হয়, হ'লেও কম, মানে সিমান নহয়, মানে কম হয়। এইবাৰ মানে একদম নোবোৱা ঘৰবিলাকত তাৰমানে গোটেই ঘৰবোৰ বুৰি মানে অৱস্থা বেয়া কৰি দিছে আমাৰ। দিচাং পানীত মথাউৰি ছিগাৰ পিছত আপোনালোকৰ অৱস্থাটো এইটো আচলতে সুধিবতো নালাগেই, যিটো পৰিৱেশ আমি দেখিছোঁৱেই, তাৰপিছত আপোনালোকক কিমান সময়ৰ ভিতৰত প্ৰশাসনে লৈ গৈছে বা অৱস্থাটো কি হৈছিল সেই সময়ত? আগতীয়াকৈ খবৰ আমি ঘৰৰ পৰা আমি গ'লোঁ আৰু এই য'ত শুকান আছিলে ৰাস্তাত, তাৰ পৰা আকৌ সেই গাড়ী আহিছে, লৈ গৈছে, শিবিৰ পাতিছে। কালি ইয়াত এই ৰাস্তাটোত কালি কিমান পানী? কালি বহুত, ইমান একদম সেই তাৰ পৰা মানে একেবাৰে মেইন ৰাস্তালৈকে পানীয়ে, মানে ইমানখিনি। ভিতৰত কিমান মানুহৰ ঘৰ আছে? ভিতৰত আছে বহুত মানুহৰ ঘৰ আছে, ইফালে বহুত মানুহ আছে। এতিয়া ভিতৰৰ পৰা ৰাইজ ওলাই আহিব পাৰিলে নে নাই? ওলাই আহিলে বাৰু, পানী মানে হ'ল যেতিয়া, তাৰমানে গোটেইখনে ক'লে নহয় আপোনালোকে সোনকালে ৰাস্তালৈ ওলাই দিয়ক, বহুত পানী আহিছে বুলি ক'লে। গোটেইখন আমি মানে এই যিডোখৰ মানে অলপ ওখ ঠাই, গোটেইখন আমি তাতে ৰখি আছোঁ আৰু। তাৰপৰা গাড়ীয়ে মানে ব্যৱস্থা কৰি দিম, আপোনালোকক অনা নিয়া কৰিম এনে বুলি ক'লে। এনেকৈ 7টামান বাজিছিলে নে 6:30মান বজাত আমাক মানে বিছামপুৰ তাত মানে শিবিৰ পাতি দিলে, তালৈ উঠাই লৈ গ'ল। পাৰ্থ, ভাবিব নোৱাৰা এটা পৰিৱেশ, কল্পনা কৰিব নোৱাৰা এটা পৰিৱেশ। সন্ধিয়া লাগিছে, আন্ধাৰ হৈছে, আৰু সেই সময়ত দিচাঙে মথাউৰি ভাঙিছে দিচাং পানীত। আৰু যিটো স্থানলৈ আমি গৈছোঁ, একেবাৰে নৈখনৰ কাষতে এটা কালভাৰ্ট উটুৱাই লৈ গৈছে, হুৰে পানী সোমাইছে। আৰু এই যিসমূহ অঞ্চল, এই অঞ্চলসমূহত তেতিয়া সমগ্ৰ অঞ্চলটোতে যিহেতু আন্ধাৰ, বিদ্যুতৰ সংযোগ নাই, চাৰিওফালে পানী, আৰু সেই সময়ত ৰাইজে কেনেকুৱা এটা অৱস্থাৰ মাজেৰে তেওঁলোকে জীৱন বচাইছে। নিজৰ ঘৰখনটো বচাব পৰা নাই, কিন্তু জীৱনটো বচাই ইয়াৰ পৰা কেনেকৈ ওলাই গৈছে সেই কথাটো আচলতে কোনেও নেদেখিলে কল্পনা কৰিব নোৱাৰে। আৰু এনেকুৱা এটা পৰিৱেশত এতিয়া আমি যিকেইঘৰ ব্যক্তিৰ ঘৰ দেখিছোঁ, এতিয়া চোতালত কিমান পানী আছে, সম্ভৱতঃ যথেষ্ট পানী ইয়াত আছে। আৰু এতিয়াও ভিতৰত আমি আছে বুলি কৈছে মানুহ, মই যাবলৈ চেষ্টা কৰিম। আৰু এতিয়াও ভিতৰত যথেষ্ট পানী এতিয়াও চোতালত আছে। আৰু কালি যিবোৰ ঘৰত বা যিখন চোতালত এককালতকৈও অধিক পানী হৈছিল, ঠায়ে ঠায়ে এবুকু হৈছিল, তাত এতিয়া সৌভাগ্যবশতঃ কিন্তু আজি পানী কিছু শুকাইছে। আৰু এই মুহূৰ্তত মই ঘৰৰ পৰিৱেশটো দেখুৱাইছোঁ, এটা কোনেও নেদেখিলে আচলতে কোনেও বিশ্বাস কৰিব নোৱাৰা এটা পৰিৱেশ। ভিতৰত পানী কিমান হৈছিল কালি? ভিতৰত পানী আমাৰ এআঁঠু ওচৰতে হৈছে, এআঁঠু মান হৈছে ভিতৰত মানে। এইটো আপোনাৰ সন্ধিয়া সময়তে যিহেতু মথাউৰি ভাগিছে? নহয়, পৰহি দিনাই আমাৰ ইয়াত পানী সোমালে। কালিহে গম পাইছোঁ আমি মথাউৰি ভাগি সোমাইছোঁ। একচুৱেলি আলিটো ওপৰেদি আহিছিল, মথাউৰিটো ওপৰেদি পানীখিনি।
কালি সন্ধিয়া কালভাৰটো ভঙাৰ পিছত আৰু কালি বাৰু ইমান অহা নাই, এই পৰহিয়ে পূৰা বুৰি গ'ল। আপোনালোক কেতিয়া গ'ল ইয়াৰ পৰা, নাই ঘৰতে থাকিল? পৰহিয়ে গ'লোঁ, এয়া গুচি গ'লোঁ, ওলাই গৈ পেলাই হেৰি কৰি কেম্প কৰি থাকিলোঁ। এনে চৰকাৰী হিচাপে কেম্প এটা দিছিলে আমাক এই বিশামপুৰ স্কুলত, কিন্তু তালৈ যোৱা নহ'ল, আমি এই ৰাস্তাতে কেম্প বনাই থাকিলোঁ আৰু। এতিয়া আজিলৈকে এনেকুৱা পানী দেখিছিলে নে? আজি অলপ কমিছে। আজিলৈকে আপোনালোকে জন্মৰ পৰা এতিয়া এনেকুৱা পানী দেখা নাই, এনেকৈ বান দেখা নাই, এই প্ৰথম। আৰু ঘৰত আপোনালোকৰ বয় বস্তু কিবা সামৰিবলৈ পালে নে নাপালে? বয় বস্তু মানে তেনেকৈ হেৰি পানী অহা হেৰিতে আমি উঠাইছোঁ আৰু যিমান পাৰিছোঁ আৰু বাকীখিনি যিখিনি তিতিছে আৰু। পৰিৱেশটো এতিয়াও পানী শুকোৱা নাই, ভিতৰত এতিয়াও পানী আছে। আপুনি চাফা কৰি আছে? কৰি আছে, চাফা কৰি আছে। তিতি আছে মানে হেলুৱাই ধৰিছে যে, সেইকাৰণে মানে বোকা মাটিবোৰ হেৰুৱাই দিছোঁ। আজি নিশা থাকিব পৰা হ'বনে নহয়? আজি নিশা নহ'ব চাগে, এনে চফাহে কৰি দিছোঁ। আজি নিশা নহয়, পানী কমিছে? পানী কমিছে কিন্তু। এয়া হৈছে পৰিৱেশ, আৰু এইসকল লোকক পৰহিৰে যিহেতু বান ইয়াত সোমাইছিল, গতিকে পৰহি তেওঁলোক ইয়াৰ পৰা গুচি গৈছে, ইয়াৰ পৰা লৈ গৈছে গাড়ীয়ে, আৰু আশ্ৰয় শিবিৰ। ঠিক আছে কৌস্তভ, ভিতৰত ঠিক আছে কৌস্তভ, এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।